চাওক মই ভাবোঁ যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল, যেতিয়া তেওঁৰ বয়স কম আছিল। আৰু আমাৰ টেলিভিশ্যন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে। কিন্তু পিছততো একো নহ'ল। গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছোঁ সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল, এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে। চাওক তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকৈ দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰোঁ। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ 26ত ভাল হয়, ৰাইজৰ কেনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবোঁ যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম, কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলোঁ, এতিয়া হওঁ অৱস্থা পালেহি। গতিকে মানুহে বিচাৰে যে এইখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য। চাওক মই ভাবোঁ যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল, যেতিয়া তেওঁৰ বয়স কম আছিল। আৰু আমাৰ টেলিভিশ্যন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে। কিন্তু পিছততো একো নহ'ল। গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছোঁ সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল, এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে। চাওক তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকৈ দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰোঁ। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ 26ত ভাল হয়, ৰাইজৰ কেনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবোঁ যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম, কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলোঁ, এতিয়া হওঁ অৱস্থা পালেহি। গতিকে মানুহে বিচাৰে যে এইখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য।